হাই এভৰিৱান কালি মই এটা ভিডিঅ' দিছিলোঁ আহোমৰ নোটছ বনোৱাৰ ওপৰত আহোম ইতিহাসৰ নোটছ কেনেকৈ ইজিলি বনাব পাৰি সেই নোটছটোৰ কথা মোক বহুতে বিচাৰিছিলে মোৰ নোটছটো বিচাৰিছিলে মই বহুতকে ইনবক্স কৰি অলৰেডি দিলোঁ নোটছটো কিন্তু মই ভাবিছোঁ আজি মই আহোম নালাগে অসমৰ সম্পূৰ্ণ ইতিহাসৰ নোটছ মই দি দিম মোক 1 টকাও দিব নালাগে মই ফ্ৰীকে দি দিম মাত্ৰ আপোনালোকে কাম কৰিব লাগিব কি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তাৰ স্ক্ৰীনশ্বট এটা কমেণ্টত দি দিয়ক আৰু মই ড্ৰাইভ লিংক আপোনালোকক দি দিম পাৰ্সোনালি দিম যোনে এইটো কাম কৰে মই নোটছটো দি দিম এবাৰ নোটছটো দেখাই দিছোঁ আহক কেনেকুৱা নোটছটো এই নোটছটো মই একদম পইণ্ট ৱাইজ বনাই থোৱা আছে ইয়াত দেখিছে বৰ্মন বংশৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ব্ৰিটিছৰ ইতিহাসলৈকে ভাৰত স্বাধীন হোৱাৰ সময়লৈকে সম্পূৰ্ণ আছে মাত্ৰ 31টা পেজত আছে 31টা পেজত মই ফন্ট সাইজটো যথেষ্ট ডাঙৰ কৰি থৈছোঁ গতিকে ইয়াতকৈ সৰুকৈ বনালে বহুত পেজ কমিয়ে যাব একদম ইজিলি আপোনালোকে পঢ়িব পাৰিব প্ৰত্যেকজন ৰজাৰ বিষয়ে এনেদৰে দিয়া আছে এইখিনি আপোনালোকে দেখিছে পাল বংশ এনেদৰে গোটেই নোটছটো কমপ্লিট পইণ্ট ৱাইজ দিয়া আছে একদম ভাৰত স্বাধীন হোৱাৰ সময়লৈকে অসম স্বাধীন হোৱালৈকে গোটেইখিনি বস্তু দিয়া আছে আপোনালোকে যদি লাগে মাত্ৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই নোটছটো যাক ইংলিছত লাগে তেখেতলোকে ইংলিছত পাব আৰু যাক অসমীয়াত লাগে অসমীয়াত পাব এইটো মই অসমীয়া নোটছটো আপোনালোকক দেখাইছোঁ এইটো চাব পাৰে আনকি স্বাধীনতাৰ পিছৰ কিছুমান ঘটনাও ইয়াত এনেকৈ উল্লেখ কৰি থোৱা আছে ইউটিউবত চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কমেণ্ট এটা কৰি দিব মই আপোনালোকক ড্ৰাইভ লিংকটো দি দিম